নমস্কাৰ এএন টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা প্ৰথমে চাওঁ আহক আজিৰ বাতৰি শিৰোনাম নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ কাপ বলবৎ কৰিব বিচৰা চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা দুদিনীয়া কাৰ্যসূচীৰে অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিকাশ যাত্ৰাৰ উল্লেখনীয় পদক্ষেপ 11,600 কোটি টকা প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস সাহিত্যিক নগেন শইকীয়াৰ নাম সন্নিৱিষ্ট ফলক এৰুৱাই পেলাই দিয়াৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে গালৰিল অসম সাহিত্য সভাৰ বিচাৰিলে ক্ষমা আৰু সাহসীয় আক্ৰোশমূলক ষড়যন্ত্ৰত প্ৰতিবাদমুখৰ সমগ্ৰ ৰাজ্য ডিব্ৰুগড়ত কংগ্ৰেছৰ কলা দিৱস পালন এতিয়া বিতং বাতৰি দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে 11,600 কোটি টকাৰ প্ৰকল্পৰ লগতে কেইবাটাও আধাৰশিলা স্থাপন লগতে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰা জনসভাত 1 পৰা 1.5 লাখ জনসাধাৰণৰ সমাগম হোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীগৰাকী শনিবাৰে সন্ধিয়া প্ৰায় 6:30 গুৱাহাটীত আহি উপস্থিত হয় ইয়াৰ পাছতে তেওঁ গুৱাহাটীৰ মাজেৰে খানাপাৰালৈ যাত্ৰা কৰে আৰু কইনাধৰাত নিশা যাপন কৰে ইয়াৰ উপৰি তেওঁ কইনাধৰাতে লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বিজেপিক গতি দিয়াৰ উদ্দেশ্যেৰে ৰাজ্যিক বিজেপিৰ কোৰ কমিটিৰেও এক বৈঠকত মিলিত হয় আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন আৰু শিলান্যাস কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে কামাখ্যা কৰিডৰৰ আধাৰশিলা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল একেটা বিমানবন্দৰলৈ 6 লেনযুক্ত পথৰ আধাৰশিলা অসমমালাৰ দ্বিতীয় সংস্কৰণৰ অধীনত 43টা পথ ইয়াৰ উপৰি আছে নেহেৰু ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণ প্ৰকল্প চন্দ্ৰপুৰৰ স্পৰ্ট কমপ্লেক্স মনিৰাম দেৱান ট্ৰেড চেণ্টাৰক ইউনিটি মললৈ ৰূপান্তৰৰ প্ৰকল্প গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰকল্প আদি প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে ৰাজ্য চৰকাৰে অসমৰ 5,000 গৰাকী লাখপতি বাইদেউকো অনুষ্ঠানৰ অংশীদাৰ কৰিব এই অনুষ্ঠানলৈ তেওঁলোকক ৰাজ্য চৰকাৰে অনাৰ উদ্যোগ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই সভাত 1 পৰা 1.5 লাখ লোকৰ সমাগম হয় নিউজ ডেস্ক ৰিপৰ্ট এএন টেলিভিছন ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ পুনৰ নিৰ্মাণ চলি থকা জিলা কাৰ্যালয়ৰ পৰা পথিতযশা সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ নাম ফলক আঁতৰাই দিয়াত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ অৱশেষত সংবাদ মাধ্যমৰ যোগেদি ডক্টৰ নগেন শইকীয়াৰ লগতে ৰাজ্যৰ পৰাও ক্ষমা বিচাৰিলে অসম সাহিত্য সভাৰ প্ৰতিনিধিয়ে ডিব্ৰুগড় জিলা সাহিত্য সভাই নিজ কাৰ্যালয়ৰ পৰা সাহিত্যিক নগেন শইকীয়াৰ নাম সন্নিৱিষ্ট ফলক এৰুৱাই পেলাই দিয়াক লৈ অসম সাহিত্য সভাৰ মজিয়াত জোকাৰণি অসম সাহিত্য সভাৰ উপসভাপতি গিৰিধৰ সন্দিকৈ উপস্থিত হৈ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰতিনিধিক এই কাৰ্যৰ বাবে কৰে জবাবদিহি অতি শীঘ্ৰে এই দিশত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য অসম সাহিত্য সভাৰ উপসভাপতিৰ ইফালে এই ভুলৰ বাবে অসম সাহিত্য সভাই সাহিত্যিক নগেন শইকীয়াৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি তেওঁৰ গৃহলৈ ডিব্ৰুগড় জিলাৰ প্ৰতিনিধিৰ এটা দল প্ৰেৰণ কৰি এই কাৰ্যৰ বাবে ক্ষমা বিচাৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ অসম সাহিত্য সভাৰ উপসভাপতিৰ এই সংবাদটো আমি যেতিয়া পালোঁ মই তেতিয়া আপোনালোকে জানেই যে আমাৰ 31 তাৰিখৰ পৰা অধিৱেশন চলি আছিলে বাৰপুজীয়াত মৰিগাঁও জিলাত মই আহি আছিলোঁ আজি সকলো কাম শেষ কৰি আহি থাকোঁতে মই আমাৰ সভাপতি মহোদয়ে মোক ফোন কৰি জনালে শুনিয়ে আমি আচলতে হতভম্ব হৈছোঁ শইকীয়া ছাৰৰ নিচিনা যাক আমি সাহিত্য সভাই আমাৰ গুৰু বুলি ভাবোঁ তেনেকুৱা এজন ব্যক্তিৰ ফলকখন খুলি মোৰ মতে মাটিত থোৱাটোৱে অপৰাধ ভঙাটো বহুত ডাঙৰ কথা মাটিত এই ফলকখন থ'ব নালাগে যদি খুলিছে খুলিলে সেইখন আঠে পাঠে নি সুন্দৰকৈ ৰাখি পুনৰ লগাব লাগে আমাৰ কথাটো স্পষ্ট আৰু এই কথাটোত মই ডিব্ৰুগড় জিলা সাহিত্য সভাক অতি বেয়া পাইছোঁ মই তেখেতলৈ আহিয়ে তেখেতলোকক যথেষ্ট কটু কথা কৈছোঁ যে আপোনালোকে নাজানে নেকি যে এজন মহিৰুষ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আন বাদেই দিয়ক সভাপতিৰ কথা বাদ দিয়ে তেখেতৰ যি অসমীয়া সাহিত্য সংস্কৃতিলৈ যি অৱদান এনেকুৱা এজন পুৰুষৰ এখন ফলক এনেকৈ অৱজ্ঞা কৰাটো মানে অতি নিৰ্লজ্জ ঘটনা মই বৰ দুখ পাইছোঁ মই ইতিমধ্যে শইকীয়া ছাৰৰ লগত কথা পাতিছোঁ তেখেতক মই অসম সাহিত্য সভাৰ হৈ যিহেতু শাখাই কৰক বা জিলাই কিবা অপৰাধ কৰক গোটেই দুখটো অসম সাহিত্য সভাৰে হয় যিহেতু তেখেতসকল আমাৰে শাখা বা আমাৰে জিলা গতিকে মই তেখেতৰ ওচৰত ইতিমধ্যে দুৰ্ভাগ্যযোগে তেখেতৰ মই ক্ষমা বিচাৰিছোঁ অসম সাহিত্য সভাৰ হৈ আৰু আপোনালোকৰ মাধ্যমেৰেও মই অসম সাহিত্য সভাৰ এই দুখজনক ঘটনাটোৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু আশা কৰিছোঁ তেখেতে মহানুভৱতাৰ পৰিচয় দি আমাক ক্ষমা কৰিব আৰু মই তেখেতক কৈছোঁ যে লগে লগে আপোনাৰ যিখন ফলক
এই ফলকখন পুনৰ আজিৰ ভিতৰতে পুনৰ লগাই দিয়াৰ ব্যৱস্থা কৰা হ'ব। তেখেতে সন্তুষ্টি প্ৰকাশ কৰিছে, কৈছে যে ফলকখন পূৰাই লগাই দিলেই হ'ল। আৰু এটা মই যেতিয়া জিলাৰ বিষয়ববীয়াসকলক প্ৰশ্ন কৰিছোঁ, তেখেতসকলে এটা কথা কৈছে যে তেখেতসকলৰ অধিৱেশনৰ কাৰণে নাৰায়ণপুৰলৈ আপোনাৰ মৰিগাঁৱৰ 12 বজালৈ গৈছিলে আৰু সেই সময়তে এই ঘটনাটো হৈছে। এই ঘটনাটো যিসকলে ইয়াত কাম কৰি আছে মিস্ত্ৰী, তেওঁলোকে কৰিছে বুলি কৈছে। তথাপিও মই তেখেতক কৈছোঁ, মিস্ত্ৰীয়ে কৰক যিয়ে কৰক, আপোনালোকে কিয় তেওঁৰ নিৰ্দেশনা কিয় আগতে দি নগ'ল যে ফলকখন এৰুৱাই এনেকৈ ৰাখিব লাগিব, কথাটো কৈ যাব লাগিছিল। সেইটো নিশ্চয় তেখেতসকলে মোৰ বোধে তেখেতসকলে অপৰাধ কৰিছে। আৰু তাৰ বাবে মই তেখেতসকলক কৈছোঁ যে মইতো শইকীয়া ছাৰক অসম সাহিত্য সভাৰ হৈ ক্ষমা খুজিছোঁ। মই তেখেতসকলকো কৈছোঁ যে জিলাৰ যিসকল বিষয়ববীয়া, আপোনালোকে সুশৰীৰে গৈ লিখিতভাৱে শইকীয়া ছাৰৰ ওচৰত ক্ষমা খুজিব। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। শনিবাৰে ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হৈ যায় জিতকুণ্ডু বাৰ্ষিক বেল্ট গ্ৰেডিং পৰীক্ষা আৰু প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁই আৰু জ্যেষ্ঠ অধিবক্তা শ্যামল শীলসহ কেইবাজনো বিশিষ্ট ব্যক্তি। শৰীৰ বিজ্ঞান, মনোবিজ্ঞান, যোগ দৰ্শন আৰু বিভিন্ন সমৰ কৌশল বা আত্মৰক্ষাৰ কৌশলসমূহক ভিত্তি কৰি সৃষ্টি কৰা সমৰ কলাৰ অন্যতম জিতকুণ্ডুৰ বাৰ্ষিক বেল্ট গ্ৰেডিং পৰীক্ষা আৰু প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠান সম্পন্ন। জিতকুণ্ডু সমৰ কলা সংস্থা অসম আৰু জিতকুণ্ডু মাৰ্চেল আৰ্টছ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ডিব্ৰুগড়ৰ নবোদয় মাৰ্চেল আৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত ইণ্ডিয়া ক্লাবত অনুষ্ঠিত হয় বাৰ্ষিক কাৰ্যসূচীত শিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ আৰু বেল্ট গ্ৰেডিং অনুষ্ঠান সম্পন্ন। আত্মৰক্ষাৰ কলা আৰু এবিধ আকৰ্ষণীয় খেল সমৰ কলাৰ অভ্যাস কৰোঁতাজনে অভ্যাসৰ বলত প্ৰচণ্ড শাৰীৰিক শক্তি আৰু গতিশীলতাৰ লগতে সুন্দৰ সুঠাম ভাৰসাম্য শৰীৰৰ অধিকাৰী হ'বলৈ সক্ষম হয়। প্ৰশিক্ষক নিৰ্মল কান্তিৰ চিলৰ জৰিয়তে বহু বছৰ ধৰি ডিব্ৰুগড় বিভিন্ন স্থানত জিতকুণ্ডুৰ প্ৰশিক্ষণ প্ৰদান কৰি নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে। বাৰ্ষিক অনুষ্ঠানত সমৰ কলাৰ প্ৰশিক্ষণ লৈ থকা ছাত্ৰ ছাত্ৰীসকলে সমৰ কলাৰ বিভিন্ন কৌশলসমূহ প্ৰদৰ্শন কৰে। লগতে অন্যান্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ছাত্ৰ ছাত্ৰীসকলে। উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁইয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰাৰ লগতে সাম্প্ৰতিক সময়ত প্ৰত্যেকৰে জীৱনত অতি প্ৰয়োজনীয় সমৰ কলাৰ সন্দৰ্ভত নিৰ্মল কান্তি চিলে গ্ৰহণ কৰা এই প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা শ্যামল শীলসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। বাৰ্ষিক কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰা হয়। এইটো এটা আৰ্ট, যে এই আৰ্টটো দুটা টাইপত ধৰিব পাৰে। দ্য ইনডোৰটো হ'ল স্পৰ্টছ গেম, আউটডোৰটো হ'ল সেল্ফ ডিফেন্স। গতিকে এইটো আমাৰ এই আৰ্টখনৰ মালিক হ'ল ব্ৰুচ লি, দ্য লিজেণ্ড অফ ব্ৰুচ লি। আমি ইয়াত প্ৰতি বছৰে পাতে, এইবাৰ ইণ্ডিয়া ক্লাব থিয়েটিকেল এণ্ড ইনষ্টিটিউশ্যনত আমি অনুষ্ঠিত কৰিছোঁ। মুঠ 111 ষ্টুডেণ্টছ বিভিন্ন কালাৰফুলৰ বেল গ্ৰেডিং তেখেতলোকে অৱতীৰ্ণ হৈছে। তেওঁলোকৰ আজি বিভিন্ন যিটো আমাৰ সমৰ কলাৰ কৌশল, সেইখিনি আমাৰ আজি মঞ্চত প্ৰদৰ্শন কৰা হৈছে। আৰু আমাৰ এই প্ৰগ্ৰামত বহুতো আমি কমচে কম আপোনাৰ 43 আমি অতিথিবৃন্দ আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আপোনালোকেও দেখিবলৈ পাইছে। আমি আমাৰ DC ছাৰ, SP ছাৰ, কমাণ্ডেণ্ট CO CRPFৰ 171ৰ আৰু বিভিন্ন আমাৰ প্ৰতিটো ডিব্ৰুগড়ৰ প্ৰতিটো ইনষ্টিটিউশ্যনৰ মুৰব্বীসকল আমাৰ উপস্থিত হৈছে। আৰু আমাৰ অভিভাৱকসকলক বিভিন্ন ধৰণৰ আমাৰ সহায় সহযোগ আগবঢ়াই আহিছে। এই কণ ছাত্ৰ ছাত্ৰীসকলে আমাৰ নৱোদয় সমৰ কলা সন্থাৰ আমি এটা পৰিবাৰৰ নিচিনা। আমি জিতকুণ্ডু মাৰ্চেল আৰ্ট এছ'চিয়েশ্যনৰ ষ্টুডেণ্টসকলক আমি মেণ্টেল ফিজিকেল আমি দিবলৈ বিচাৰিছোঁ। এটা ছ'চাইটিত আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। আৰু আমি লগতে চৰকাৰক এটা আহ্বান জনাইছোঁ যে এই সমৰ কলাটো এজ এ পাৰ্ট অফ এডুকেশ্যন হিচাপে প্ৰতিটো বিদ্যালয়ত, বিশ্ববিদ্যালয়ত আৰু মহাবিদ্যালয়ত স্থাপন কৰিব লাগে। কাৰণ সমৰ কলা শিকিলে মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ বিল্ডিংটো হ'ল ফিটনেছ।
ফিটনেস থাকিলে আমি মেন্টাল ফিট থাকে, মেন্টাল ফিট থাকিলে পঢ়া শুনাত ভাল হ'ব, পঢ়া শুনাত ভাল হ'লে ছ'চাইটি ভাল হ'ব, আমাৰ দেশখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি সক্ষম হ'ব বুলি এজ এ ইনষ্ট্ৰাক্টৰ চিফ নিৰ্মল কান্তে চিৰিছেপ আমি দৃঢ় বিশ্বাস কৰোঁ। গতিকে আমাৰ ইয়াত অকল জিতকুণ্ড বুলি নহয়, সমৰ কলাৰ প্ৰতিটো সমৰ কলা দক্ষা আমাৰ প্ৰত্যেকৰে আমি এটা সন্মান জনাওঁ। ইতিমধ্যে আমাৰ কুংফু, কাৰাটে, টাইকাণ্ডো আমাৰ সকলো শিক্ষকসকলে আমাৰ ইয়াত আমন্ত্ৰণ আছিলে, তেওঁলোকে আজি উপস্থিত হৈছেহি আৰু অলপ পাছত আমাৰ এই সমৰ কলাৰ প্ৰতিভাখিনি প্ৰতিফলিত হ'ব আজিৰ এইখন মঞ্চত। তাৰ পাছত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী, অকল সমৰ কলা নহয়, তেওঁলোকৰ বিভিন্ন প্ৰতিভা আমি এটা গঢ় দিব বিচাৰিছোঁ কণ ছাত্ৰ ছাত্ৰীসকলক, যে তেওঁলোকৰ যি প্ৰতিভা আছে এই প্ৰতিভাখিনি এই মঞ্চত প্ৰতিফলিত হওক। আৰু এই জিতকুণ্ডৰ তৰফৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট, ষ্টেট, নৰ্থ ইষ্ট, নেশ্যনেল, ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেট কৰিছে। 2022 চনত আমি লেট কৈলাশনাথ শৰ্মাদেৱৰ নামত, অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেওঁৰ দেউতাৰ নামত আমি খেল অনুষ্ঠিত কৰিছিলোঁ। আৰু আমি প্ৰতি বছৰে আমি খেল অনুষ্ঠিত কৰিম বুলি আমি সংবাদ মাধ্যমৰ যোগেদি আমি ঘোষণা কৰিছিলোঁ, কিন্তু কিবা টেকনিকেলৰ প্ৰব্লেমৰ কাৰণে আমি এই খেল অনুষ্ঠিত কৰিব পৰা নাই। গতিকে আমি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আকৌ যেতিয়া আমাৰ চব বস্তু ঠিক ঠাক হ'ব, চিডিউল হ'ব, আমি আকৌ এইখন খেল অনুষ্ঠিত কৰিম বুলি আজি আপোনালোকৰ গণতন্ত্ৰ চতুৰ্থম্বৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্টভাৱে অসমবাসী তথা নৰ্থ ইষ্ট আৰু ডিব্ৰুগড়বাসী সকলো ৰাইজক অৱগত কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিছন। এতিয়া লৈছোঁ খন্তেক বিৰতি। বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা, এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। দেওবাৰে ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি। প্ৰথমটো কাৰ্যসূচী হিচাপে অনুষ্ঠিত হ'ল মেগা স্বাস্থ্য শিবিৰৰ লগতে ৰক্তদান শিবিৰ। ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত স্থানীয় জালাননগৰ বিদ্যালয়ৰ খেলপথাৰত ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথম কাৰ্যসূচী হিচাপে মেগা স্বাস্থ্য শিবিৰৰ লগতে ৰক্ত শিবিৰ অনুষ্ঠিত কৰি ডিব্ৰুগড়ত বিহুৰ পৰিৱেশ ৰচনা কৰি সন্মিলনৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী প্ৰচাৰ কৰিছে। ৰক্তদানৰ প্ৰতি সজাগতা বৃদ্ধিৰ লগতে স্বাস্থ্য শিবিৰৰ জৰিয়তে পূৰ্বাঞ্চলৰ ৰাইজক উপকৃত হ'ব পৰাকৈ এই অনুষ্ঠান অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে। অনুষ্ঠানত দিহা পৰামৰ্শৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ দুজনকৈ জ্যেষ্ঠ অধ্যাপকো উপস্থিত থাকে, লগতে ৰেহাই মূল্যত বিভিন্ন পৰীক্ষাৰো ব্যৱস্থা কৰা হয়। হয়, আমি যিহেতু এবাৰ ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলন 25 বছৰ অতিক্ৰম কৰিছে, গতিকে ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথমটি কাৰ্যসূচী ৰূপে আমি খেল ধেমালি ফূৰ্তি আদিৰ পিছতো কিছু গঠনমূলক কাম এটি কৰিবলৈ আগবাঢ়িলোঁ আৰু এটি স্বাস্থ্য শিবিৰ আৰু লগতে ৰক্তদান শিবিৰ এতিয়া আজি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আশা ৰাখিছোঁ সকলো ৰাইজে ইয়াক উপকৃত হ'ব। ইয়াৰ পিছতে আমি আকৌ দ্বিতীয় কাৰ্যসূচী ৰূপে বাঁহ আৰু মেটেকাৰে কিছু বনাব পৰাকৈ সঁজুলি নিৰ্মাণ কৰিব পৰাকৈ যিখিনি মানুহ যাতে জীৱিকাৰ প্ৰয়োগ হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা কাৰ্যসূচী আমি দ্বিতীয় কাৰ্যসূচী ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহুৰ এইবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ, এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আজি এটা স্বাস্থ্য শিবিৰ আৰু ৰক্তদান শিবিৰ আমি আয়োজন কৰিছোঁ। আৰু
আশা কৰিছোঁ এই আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত সৰ্বসাধাৰণ ৰাইজ উপকৃত হ'ব আৰু অনাগত দিনবোৰতো আমি কিছুমান কাৰ্যসূচী হাতত ল'ম সেইবোৰ নিশ্চয় আপোনালোকক সকলোকে অৱগত কৰিম ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ দিনাই ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত কা বিৰোধী সমন্বয় সমিতি অসমৰ আহ্বানত আজি কেইবাটাও দল সংগঠনে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গুৱাহাটীত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে গুৱাহাটীত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। কা বিৰোধী সমন্বয় সমিতি অসমৰ আহ্বানত আজি কংগ্ৰেছ CPI আপ NCP ৰাইজৰ দলকে ধৰি বিভিন্ন দল তথা সংগঠনৰ প্ৰতিনিধিৰ লগতে সমাজৰ ভিন্ন ক্ষেত্ৰৰে জড়িত বহুসংখ্যক ব্যক্তিয়ে মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মগত কাৰ্যসূচী ৰূপায়ণ কৰে। কা বিৰোধী সমন্বয় সমিতিৰ সভাপতি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত চলা এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন দল সংগঠনে অংশ লৈ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদকাৰীসকলে কা বলবৎ কৰিব বিচৰা বিজেপিক উৎখাত কৰক, সংবিধানৰূপী সাম্প্ৰদায়িক অসম বিৰোধী কা বাতিল কৰক আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। কা বলবৎ কৰিব বিচৰা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ গোহাঁইয়ে কয়, কা বিৰোধিতা কৰা মানে বিজেপি RSৰ বিৰোধিতা কৰা। বিজেপিৰ নেতাসকলে হিটলাৰী শাসন চলাই ৰাষ্ট্ৰক চিতাত তুলিব বিচাৰিছে। লগতে তেওঁ কয় যে কা বলবৎ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বিজেপি চৰকাৰক উৎখাত কৰিবলৈ আহ্বান জনাই বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে। ইয়াৰ লগতে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে প্ৰতিবাদত অংশ লৈ বিজেপি চৰকাৰক ধিক্কাৰ দিয়াৰ লগতে কা বিৰোধী সমন্বয় সমিতিৰ মুখ্য আহ্বায়ক দেবেন তামুলীয়ে আঁত ধৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন ক্ষেত্ৰত জড়িত বহু গণ্যমান্য ব্যক্তিয়ে অংশ লৈ কা বাতিল কৰিবলৈ সজোৰে দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। ৰাহুল গান্ধীৰ ন্যায়যাত্ৰাৰ সময়ত ভূপেন বৰাক শাৰীৰিকভাৱে আক্ৰমণ কৰা দুৰ্বৃত্তক আজি পৰ্যন্ত গ্ৰেপ্তাৰ নকৰি APCCৰ সভাপতিগৰাকীৰ বিৰুদ্ধে কেইবাটাও জামিনবিহীন ধাৰাৰ গোচৰ তৰাৰ প্ৰতিবাদত আজি কলা দিৱস পালন কৰে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিয়ে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আক্ৰোশমূলক ষড়যন্ত্ৰৰ বাবে প্ৰতিবাদমুখৰ হৈ পৰিছে এতিয়া সমগ্ৰ ৰাজ্য। ভূপেন বৰাক শাৰীৰিকভাৱে আক্ৰমণ কৰা দুৰ্বৃত্তক আজি পৰ্যন্ত গ্ৰেপ্তাৰ নকৰি সভাপতিৰ বিৰুদ্ধে কেইবাটাও জামিনবিহীন ধাৰাৰ গোচৰ তৰাৰ প্ৰতিবাদত আজি কলা দিৱস পালন কৰে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিয়ে। উল্লেখ্য যে ৰাহুল গান্ধীৰ ন্যায়যাত্ৰাৰ সময়ত ভূপেন বৰাক কৰা আক্ৰমণক ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিয়ে গৰিহণা দি এনে নিকৃষ্ট কাণ্ডক নিন্দা কৰে। বিজেপিক এনে নিষ্কাণ্ড সংঘটিত নকৰিবলৈ সকীয়াই দিয়াৰ লগতে ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। নেতৃত্বাধীন এই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰটোৱে ভাৰতীয় গণতন্ত্ৰক ভৰিৰে মোহাৰি যি ধৰণৰ তেওঁলোকে মানে এই ৰাজতন্ত্ৰৰ ব্যৱস্থা কৰিবলৈ বিচাৰি আছে তাৰ প্ৰতিবাদত আমি এই কলা দিৱস কৰিছোঁ। আজি অলপ দিনৰ আগতে আপোনালোকে গম পায় যে আমাৰ ভাৰত জোড়ো ন্যায় যাত্ৰা যেতিয়া হৈ আছিলে, নাগালেণ্ডৰ পৰা মণিপুৰৰ পৰা আৰম্ভ কৰি অসমত যেতিয়া আহিলে, লখিমপুৰৰ জামুগুৰি হাটত আমাৰ শ্ৰদ্ধাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ গাড়ী আগভেটি ধৰি আমাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ গাড়ীত শিলগুটি দলিয়াই তেওঁলোকে যি ধৰণৰ অতপালি কৰিলে, আমাৰ এই ন্যায় যাত্ৰা প্ৰগ্ৰামটোক বানচাল কৰিবৰ কাৰণে অপপ্ৰচেষ্টা তেওঁলোকে কৰিলে, সেইটোক বাধা দিবলৈ যাওঁতে আমাৰ মাননীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াক শাৰীৰিকভাৱে ভেৰনীয়া গুণ্ডাই অপদস্থ কৰিলে। সেই ভেৰনীয়া গুণ্ডাবিলাকৰ বিৰুদ্ধে ডাটাসহ জামুগুৰিহাট থানাত আমাৰ তেজপুৰত কেছ দৰ্জ কৰাৰ পাছতো এই এজাহাৰ দিয়াৰ পাছতো আজি পৰ্যন্ত তেওঁলোকক এৰেষ্ট কৰা নাই। গণতন্ত্ৰক তেওঁলোকে এটা হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে মন মৰ্জি তেওঁলোকৰ দলৰ কাৰণে, তেওঁলোকৰ পাৰ্টিৰ কাৰণে মন মৰ্জি কাৰবাৰ কৰিবলৈ বিচাৰিছে। আমাৰ মাননীয় সভাপতিক যোৰহাট থানাই চমন জাৰি কৰিলে, কাৰণ তেওঁ ৰাস্তা ভুল কৰি বেলেগ ফালে পদযাত্ৰাটো কৰিলে। সেই সময়ত পদযাত্ৰাকাৰীসকলক পুলিচ বিভাগে বাধা দিব পাৰিব লাগিছিলে। দুৰ্ভাগ্যবশতঃ পুলিচ বিভাগৰ ছাফিচিয়েণ্ট পুলিচ নথকাৰ কাৰণে তেওঁলোকে তেনেকুৱা ধৰণৰ আমাক সঠিক ৰাস্তাটো দেখাই নিদিলে।
প্ৰেচিডেণ্টে যেতিয়া প্ৰশ্ন কৰিলে পুলিচক যে আপোনালোকে ইয়াত পুলিচৰ মানুহ নাই কিয়, তেওঁলোকে কয় চিভিল ড্ৰেছত আছোঁ। এইবিলাক অবান্তৰ কথা, তেওঁলোকে ওপৰৰ প্ৰেছাৰৰ পৰা অবান্তৰ কথা কৈছে। তথাপিও আমাৰ কংগ্ৰেছ দলে সদায় ভাৰতীয় ন্যায়, ভাৰতীয় গণতন্ত্ৰক শ্ৰদ্ধা কৰি আহিছে আৰু সেইটো কাৰণে ভূপেন বৰাই চমন জাৰি কৰাৰ পাছতো যোৰহাটত আহি হাজিৰ হ'ল। এইটো কথাৰ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ, যোৱাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে 2 লাখতকৈ বেছি তেওঁলোকৰ মানুহ হ'ল। গুৱাহাটীৰ মাজমজিয়াৰ ফালে তেওঁক প্ৰচেছন কৰিবৰ কাৰণে, তেওঁৰ গাড়ী আহিবৰ কাৰণে সুযোগ দিলে। আমাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক গুৱাহাটীত তেওঁলোকে প্ৰচেছন কৰিবৰ কাৰণে অনুমতি নিদিলে। এয়া কি গণতন্ত্ৰৰ চানেকি নেকি? এইটো বিজেপিয়ে গণতন্ত্ৰক যে ভৰিৰে মোহাৰিছে তাৰ এটা নিদৰ্শন। এইবিলাকৰ প্ৰতিবাদত আমি আজি সমগ্ৰ অসমতে, ভাৰতবৰ্ষতে আমাৰ এই গণতন্ত্ৰক যে তেওঁলোকে ভৰিৰে মোহাৰিছে বিজেপি দলে, তাৰ বিৰুদ্ধত আমি কলা দিৱস পালন কৰিছোঁ। বিজেপি দলৰ ভেৰণীয়া গুণ্ডাই সেই বিজেপি চৰকাৰৰ বিভিন্ন পদবীত থকা ব্যক্তিয়ে ব্যৱহাৰ কৰিছিলে। সেই ভেৰণীয়া গুণ্ডাসকলে আমাৰ তেজপুৰৰ ওচৰত আমাৰ যেতিয়া ৰাহুল গান্ধী ন্যায় যাত্ৰা আমাৰ আহে, তেওঁলোকে কৰি থকা অৱস্থাত ভূপেন বৰা ডাঙৰীয়াক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতেই আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখ্য বিষয়ববীয়া জয়ৰাম ৰমেশৰ ডাঙৰীয়া গাড়ীটো শিলগুটি দলিয়াই আক্ৰমণ কৰিছে আৰু আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া আৰু আমাৰ শোণিতপুৰৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে, সভাপতিয়ে এই ভেৰণীয়া গুণ্ডাসকলক আটক কৰিবৰ বাবে এজাহাৰ দাখিল কৰিছিল। কিন্তু আজি পৰ্যন্ত এই চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু আমাৰ যি পদযাত্ৰা, আজি আমাৰ যাত্ৰা, এই ন্যায় যাত্ৰা যোৰহাটত পদাৰ্পণ কৰিছিলে, সেই সময়ত প্ৰশাসনৰ যি ব্যৱস্থা, সেই ব্যৱস্থা সুচল নোহোৱাৰ কাৰণে এটা ভুল পথত আমাৰ ভাৰতজুৰি ন্যায় যাত্ৰা আগবাঢ়িছিলে। সেই ক্ষেত্ৰত কিন্তু ভূপেন বৰা ডাঙৰীয়াক কেইবাটাও ধাৰা লগাই জামিনবিহীন গ্ৰেপ্তাৰ কৰিবৰ কাৰণে, আৰু সিদিনা কোন তাৰিখে, আমাৰ 12 তাৰিখে হয়নে, কোন তাৰিখে আছিলে, 12 তাৰিখে আমাৰ তেখেতক আমাৰ যোৰহাটত হাজিৰ হ'বৰ কাৰণে, যোৰহাট আৰক্ষী থানাত হাজিৰ হ'বৰ কাৰণে মানে নিৰ্দেশ দিছিলে। আৰু ইতিমধ্যে সেই নিৰ্দেশ পালন কৰি তেখেতে তাত উপস্থিত আছিলে, আমি নিজেও আছিলোঁ। সেয়েহে আমি আজি এই দিনটোত যিসকল ব্যক্তিয়ে, যিসকল ভেৰণীয়া গুণ্ডাক ব্যৱহাৰ কৰি বিজেপিয়ে এই কাৰ্য কৰিছিলে, তেওঁলোকক অনতিপলমে গ্ৰেপ্তাৰ কৰিব কাৰণে আমি দাবী জনাইছোঁ। এই গণতন্ত্ৰৰ বাবে অতি দুৰ্ভাগ্যজনক কথা। এই কথা অসমৰ ৰাইজে, অসমৰ সচেতন মহলে ইতিমধ্যে দেখিছে। আপোনালোকে জানে যে অসমৰ বুদ্ধিজীৱী সমাজে, 400তকৈ অধিক বুদ্ধিজীৱীয়ে এই কথাত গৰিহণা দি ৰাজহুৱাভাৱে তেওঁলোকে লিখনি প্ৰকাশ কৰিছে যে ই অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য। আৰু সেই আমাৰ এই অসমৰ ভৱিষ্যত ধ্বস্তা বুদ্ধিজীৱীসকলৰ পক্ষত সুৰ মিলাই ৰাইজৰ পক্ষত থাকি আমি পুনৰবাৰ এই চৰকাৰখনক ধিক্কাৰ জনাইছোঁ আৰু খুব সোনকালে এই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি, তেওঁলোকৰ যদি সাহস আছে, দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি প্ৰকৃত গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত কাম কৰিবৰ কাৰণে আজি অনুৰোধ জনাই আমি এই জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ সন্মুখত কলা দিৱস পালন কৰিছোঁ। ধন্যবাদ। ডিব্ৰুগড়ৰ পৰা আইনৰৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। আজিৰে পৰা 4 দিনীয়াকৈ চিলাপথাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত হৈছে মিচিং জনগোষ্ঠীয় সংগঠন TMPKৰ উদ্যোগত 9ম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ। মহোৎসৱৰ অন্তিম দিনটোৰ মুকলি সভাত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বহু মন্ত্ৰী, বিধায়ক আৰু বিশিষ্ট ব্যক্তিসকল। দেওবাৰৰ পৰা চিলাপথাৰৰ কাৰেং চাপৰিত 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল 9ম বাৰ্ষিক মিচিং যুৱ মহোৎসৱ।
বগীবিল দলঙৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ সুন্দৰ বালিময় চাপৰিৰ নৈসৰ্গিক পৰিৱেশত মিচিং জনগোষ্ঠীয় সংগঠন TMPKৰ উদ্যোগত অনুষ্ঠিত হৈছে এই বিশাল মহোৎসৱ। সংস্কৃতি চহকী মিচিংসকলৰ কলা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লগতে কৃষি নিৰ্ভৰ জীৱন জীৱিকাৰ উত্তৰণৰ মহৎ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এই বিশাল মহোৎসৱ। যুৱ মহোৎসৱত প্ৰথম দিনটোৰ পুৱাৰ পৰাই অগণন লোকৰ সমাগম পৰিলক্ষিত হয়। ৰং বিৰঙী জনগোষ্ঠীয় সাজ পোছাক পৰিধান কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হ'ল অগণন লোক। উল্লেখযোগ্য যে মহোৎসৱৰ অন্তিম দিনটো অৰ্থাৎ 7 ফেব্ৰুৱাৰীৰ দিনা মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু সমন্বিতে বহু মন্ত্ৰী বিধায়ক আৰু বহু বিশিষ্ট ব্যক্তিয়ে শোভাবৰ্ধন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষীয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।